বোকাময় পথে জীয়াটো ভোগাইছে নগৰবেৰাৰ লংকেশ্বৰী পাম মাছপাৰা গাঁৱৰ ৰাইজক। সুদীৰ্ঘ 10 বছৰ বিধ্বস্ত হৈ আছে এই পথছোৱা। সাধাৰণ এজাক বৰষুণৰ পাছতে একাঠু পৰ্যন্ত বোকা হয় পথছোৱা। ফলত স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি সৰ্বস্তৰৰ ৰাইজে অহা যোৱা কৰিব নোৱাৰে পথছোৱাৰে। ফলত চলাচল কৰিব নোৱাৰে দুচকীয়া কিংবা চাৰিচকীয়া বাহন। পিছে আজি কুপতি পথছোৱা পকীকৰণৰ দিহা নকৰিলে পঞ্চায়তৰ প্ৰতিনিধি কিংবা স্থানীয় বিধায়িকা নন্দিতা দাসেও। সেয়েহে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰেই পথছোৱা পকীকৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। বছৰত 12 মাহৰ ভিতৰত 6 মাহ থাকে বৰষুণৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীগিলা স্কুলত যাব নোৱাৰে। তাৰপিছত আমি যে সৰু সুৰা দোকানদাৰী কৰি খাম, এই 6 মাহত যি বেপাৰ বিজনেছ কৰোঁ সেইগিলাই খাব লাগে আৰু 6 মাহ ঋণ কৰি খাব লাগে। এনা ৰাস্তাৰ অৱস্থা ৰাস্তা দি ওলাবই নোৱাৰি আমি। এনা দুৰ্ঘটনা হৈছে। পঞ্চায়ত নিৰ্বাচন হৈছে তাৰমানে প্ৰাৰ্থীগিলা ইমান যে আহি ধৰছে আগৰি ধৰছে যে ইলেকশ্যনত ভোট দিয়ক, দিয়াৰ পিছত আপোনালোকক একদম ৰাস্তা পকী কৰি দিম, ভাল সুবিধা দিম, ঘৰ দিম, কিবা দিম। আমি কৈছোঁ যে আমাৰ ঘৰ দুৱাৰ নালাগে, আমাৰ ৰাস্তা লাগে, অকল ৰাস্তা হ'লে আমি সদায় ভালকৈ চলিব পাৰিম। আপোনালোকৰ এই গাঁওখনত ছাত্ৰ ছাত্ৰী আছে, বা যদি ৰোগী ক'ৰবাত নিব লগা হয় কেনেকৈ নিব? আমাৰ ৰোগী নিব লগা হ'লেতো আমাৰ ইমান দুৰ্ঘটনা গৈছে। আমাৰ এটা ভাইটি অলপ কেইদিন আগত মৃত্যু হৈ গ'ল। ৰাস্তাৰ কাৰণে আমি ওলাব পৰা নাই, কেনেকৈ লৈ যাম? পিছত কিবা কাঠেৰে দি বাঁহেৰে দি আমি কান্ধত লৈ গৈছোঁ, নগৰবাৰত লৈ গৈছোঁ। কিবা টোবামাৰীত আমাৰ এটা আছে মিনি মেডিকেল আছে, তাতে লৈ গৈছোঁ। তাৰপিছত বহুত জেগাত লৈ যাব লাগে, যথেষ্ট অসুবিধা হৈছে আমাৰ, যে ইমান অসুবিধা হৈছে। তাৰপিছত ভাইটিটা মৰি গ'ল, ঢুকাইছে। ঢুকাৰ পিছত আৰু কি কৰিম, উপায় নাই, ৰাস্তা দি চলবাই নোৱাৰি আমি। যিগৰাকী বিধায়িকা আছে আহেনে নাই? বিধায়কগিলা আহে আহি তাৰমানে ইলেকশ্যনৰ আগত তাৰমানে ইমান তাৰমানে তাৰ মুখত ইমান মিঠা কথা কৈ তাৰমানে আমাক তাৰমানে হৰণ কৰি লৈ যায়। লোৱাৰ পিছত তাৰপিছত আৰু তাক লগ নাপাওঁ। আজি হ'ল 10 বছৰ প্ৰায় হ'বই, 9 বছৰ হৈ গ'ল। এটা বিধায়কে আছে, বিধায়ক দেখাই নাই। দেখা নাছিল ইলেকশ্যনৰ টাইমত। মই নিজৰ ছাতা দি তাৰমানে তাক ইমান ৰাস্তাবিলাক দেখাইছোঁ যে আমাৰ ৰাস্তাবিলাক কৰি দিব লাগে বাইদেউ, আমাৰ একো নালাগে আমাৰ এই গাঁৱত। কিন্তু কোনো দিন আৰু দেখাই নাই। এনা কাম কৰি আছে বিধায়কবিলাক।